শিৱসাগৰত পথ নিৰ্মাণৰ নামত ভয়ংকৰ জালিয়াতিৰ অভিযোগ ঐতিহাসিক দুৱৰণী আলি নিৰ্মাণৰ নামত সীমাহীন দুৰ্নীতি 7 কোটি 20 লাখ টকাৰে 4.65 মিটাৰ পথ নিৰ্মাণত সংঘটিত হৈছে অনিয়মৰ বিৰুদ্ধে সৰব হৈ উঠিল আছু তথা স্থানীয় ৰাইজ ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদানেৰে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিল জিলা আয়ুক্তগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰিছে এইটো হৈছে ঐতিহাসিক দুৱৰণী আলি এই দুৱৰণী আলিটো 2024-25 বৰ্ষৰ নাবাৰ্ডৰ IRDF আঁচনিৰ 7 কোটি 20 লাখ টকাৰ ব্যয় সাপেক্ষে প্ৰায় 4.650 কিলোমিটাৰ ৰাস্তাৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে কিন্তু অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয় যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কাম কৰা পৰিলক্ষিত হৈছে আমি এতিয়া বৰ্তমান যিডোখৰ জেগাত উপস্থিত হৈ আছো এই জেগাডোখৰত কালি ৰাস্তাটোৰ যিটো WBM কৰিব লাগে WBM নকৰাকে প্ৰায় 10 মিটাৰ ৰাস্তা আগৰ পুৰণা ৰাস্তাটোৰ ওপৰতে কোনো চাফ চিকুণ নকৰাকে নিখাটোৰ ভিতৰত তেওঁলোকে বনাই থৈ গুচি গ'ল আৰু এই সম্পৰ্কে বিভাগীয় জিলা অভিযন্তা আৰু ইয়াত এই সাইডত থকা যিজন অভিযন্তা তেওঁক আমি আপত্তি দৰ্শোৱাৰ পিছতো তেওঁলোকৰ মতে ৰাস্তাৰ কাম ভাল হৈছে কিন্তু আমি প্ৰত্যক্ষদৰ্শী হিচাপে বা আমি এই অঞ্চলৰ জনসাধাৰণ হিচাপে আমি সচক্ষে দেখিছো যে এই ৰাস্তাটোৰ এই দখৰতে আটাইতকৈ বিধ্বস্ত ৰূপ আছিলে ভগা আছিলে কিন্তু এই ৰাস্তাটো কোনো WBM নকৰাকে বা ইয়াক কাৰিকৰী বিভাগৰ কাৰিকৰী যিটো নিৰ্দেশনা সেই নিৰ্দেশনাৰ মতে যিটো চাফ চিকুণ কৰি পেলাই বনাব লাগে এইটো নকৰাকে গুচি গ'ল আৰু দ্বিতীয়তে ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত যিসমূহ পাথৰ শিল ব্যৱহাৰ কৰিছে আপোনালোকে দেখিব এই গছজোপাৰ তলত ৰৈ আছে ইয়াত আগতে আমি যি ৰাস্তা বনাওঁতে দেখো যে WBM কৰে ডাঙৰ ডাঙৰ পাথৰ দি পেলাই কিন্তু এতিয়া তেওঁলোকে যিটো ৰাস্তাত মেটেল পেলাই যিটো মেটেলিং লেয়াৰ কাম কৰিছে সেই লেয়াৰটোত সম্পূৰ্ণ বোকা আৰু শিলগুটি আছে তাত বালি বুলিবলৈ কোনো অংশই নাই অকল বোকা আৰু শিলগুটি মিক্স আৰু এই সম্পৰ্কত আমি জিলা উপায়ুক্ত মহোদয়ক আজি 2 সপ্তাহৰ আগতে আমি লিখিত অভিযোগ দাখিল কৰিছিলো আৰু সেইদিনাখনে জিলা উপায়ুক্ত মহোদয়ে এগৰাকী অতিৰিক্ত আয়ুক্ত তদন্তৰ নিৰ্দেশ দিছিলে কিন্তু আজি 2টা সপ্তাহ সময় উকলি গ'ল কিন্তু ইয়াত তদন্ত কৰিবৰ কাৰণে কোনো বিভাগীয় বিষয়া